অসমৰ ৰাইজক এইটো ভূপেনদাৰ এই জন্ম শতবাৰ্ষিকীত বিভিন্ন কাম কৰিছে লৈছে হাতত উদ্যোগ লৈছে চৰকাৰে এই এটা নতুন এটা উদ্যোগৰ হেৰি শুনিলোঁ যেনে তেখেতসকলে মোহনবাৰীটো ভূপেনদাৰ নামত দিব নামাকৰণ কৰিব তেনেকৈ মুদ্ৰা উলিয়াব আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব গতিকে এইটো ইমান ভাল ডাঙৰ ডাঙৰ মানে ভূপেনদাক পৃথিৱীত আৰু ভূপেনদা এনেই উজ্জ্বল আছিল গতিকে আৰু অসমখন উজ্জ্বল হ'ব ভূপেনদাৰ জৰিয়তে ভূপেনদাৰ এনেকৈ তেখেতসকলে আৰু ওপৰলৈ ভূপেনদাক মানে আগবঢ়াই দিছে যদিও ভূপেনদা নাই এইটো এটা ডাঙৰ ভূপেনদাৰ পৰিকল্পনা আকৌ বাস্তৱত পৰিণত হ'ব চৰকাৰে কৰিব বুলি আমাৰ বিশ্বাস আৰু এইটোৱে অসমৰ ৰাইজক উপহাৰ হিচাপে দিয়াটো আমি কামনা কৰোঁ নাই এইটো আজি যিটো এইটো খবৰটো পালোঁ অতি আনন্দৰ খবৰ এটা পালোঁ ভূপেনদাৰ হেৰাই যোৱা ঠিকনাটো আকৌ উভতাই দিলে চৰকাৰে ভূপেনদাক গতিকে তেখেতসকলে এইটো দায়িত্ব লৈছে তেখেতৰ সকলৰ প্ৰতি আমি কৃতজ্ঞ চৰকাৰৰ প্ৰতি আৰু চৰকাৰৰ ভূপেনদাৰ যি আশা আছিলে তেখেতসকলক লৈ পেলাই গতিকে সেইবোৰ যাতে চৰকাৰে ভূপেনদাৰ আশা পূৰণ কৰে আমি তাকেই বিচাৰিছোঁ আৰু নিশ্চয় কৰিব তেখেতসকলে কাৰণ ইমানখিনি দিনৰ প্ৰস্তুতি চলাই পেলাই আজি এইটো মই সিদিনাখন যাওঁতে দেখিছিলোঁ এইটো ভূপেনদাৰ হৈ থকা নাছিল আজি এইটো উভতি আহিলোঁ মই তিনিচুকীয়াৰ পৰা এতিয়া দেখিলোঁ যে খবৰটো পাই পেলাই আমি আনন্দিত হৈছোঁ আৰু পৰিয়ালৰ সদস্য হিচাপে মই ভাতৃ হিচাপে ভূপেনদাক মই চৰকাৰক মই মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আমাৰ পৰিয়ালৰ সকলোৰে গতিকে বহু স্মৃতি আছে স্মৃতিবিলাক কেতিয়াবা কম আকৌ আৰু উদ্ধাৰ হ'লে আৰু কৈ ভাল লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত